কংগ্ৰেছ এতিয়া কেৱল মুছলমানৰ দল। কংগ্ৰেছক কোনো হিন্দু মানুহে ভোট নিদিয়ে। এজনো অসমীয়াই ভাল নাপায় কংগ্ৰেছক। কংগ্ৰেছে লাভ নকৰে মুছলমানৰ ভোট, নাপায় অসমীয়াৰ ভোটো। বদৰুদ্দিন আজমলক ৯৯% মানুহে বিচাৰি আছে। কংগ্ৰেছ দলক এইবাৰ মুছলমানৰ দল আখ্যা মৌলানা বদৰুদ্দিন আজমলৰ। সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বদৰুদ্দিন আজমলে মন মেলিছে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ। আগন্তুক নিৰ্বাচনত বিন্দাকান্দি সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈ উঠিছে মৌলানা বদৰুদ্দিন আজমল। ইতিমধ্যে AIDF-এ সাজু কৰি তুলিছে প্ৰাৰ্থিত্বৰ তালিকা। 25টা সমষ্টিৰ প্ৰাৰ্থী দিব AIDF-এ আৰু এই বুলি স্পষ্ট ঘোষণা কৰে বদৰুদ্দিন আজমলে। ইফালে কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ বদৰুদ্দিন আজমলৰ। কংগ্ৰেছ এতিয়া কেৱল মুছলমানৰ দল বুলি আখ্যা আজমলৰ। ইফালে ৯৯% মানুহে বদৰুদ্দিন আজমলক বিচাৰি আছে বুলি আজমলে ক'লে। কংগ্ৰেছৰ অৱস্থা এতিয়া বহুত বেয়া, বহুতেই বেয়া। কংগ্ৰেছক কোনো অসমীয়াই ভাল নাপায়। কংগ্ৰেছে মুছলমানৰ ভোটো নাপায়, বাগানৰ ভোটো নাপায়। কংগ্ৰেছ এতিয়া চিৰিয়াছ খবৰ হল বুলি কটাক্ষ বদৰুদ্দিন আজমলৰ। 99% মানুহ বিচাৰিছে মই উঠিব লাগে। মই ফিল্ডত আছো, কাম কৰি আছো, আপোনালোকে দেখিছে। এতিয়া আমাৰ পাৰ্টি ডিচিশ্যন হ'ব। বাধ্য হৈ যাম, বাধ্য হৈ যাম। পাৰ্টি ডিচিশ্যন ফাইনেল ডিচিশ্যন। এতিয়া কিমানটা অসমত কিমানটা সময় 25টা দি আছো, 20-22টা আমি জিকিম বুলি আশা আছে। যদি এই কংগ্ৰেছে অখিল গগৈ গণ্ডগোল নকৰে। কংগ্ৰেছৰ স্থিতি বহুত বেয়া, বহুত বেয়া, বহুত বেয়া। কংগ্ৰেছে চিৰিয়াছলি চিন্তা কৰক। আর এজন মুসলিম লিডারের উপরে তো কংগ্রেস যদি মুসলিম দল বানাই দিছে। আমি তো ইউডিএফ কোনোদিন কোৱা নাই মুসলিম দল। এতিয়া কংগ্রেস মুসলিম দল হয়ে আছে। কংগ্রেসের হিন্দু কোনো ভোট নাই, শেষ করে দিছে। এতিয়া এই হালতে অসমৰ যে ইলেকশন যে অহাদিন আহিব বহুত বেয়া হৈ আছে। অসমীয়া কোনো মানুহৰ এটা সেই বাগানৰ আগে এটা কথা আছিল, বাগানী আলি আর কুলি দুই জগত আছে, আমি শেষ। নাই, এতিয়া আলিও ওলাই গ'ল, কুলিও ওলাই গ'ল। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।